উলাই কৰি ৰেডি হৈছো মানে আমাৰ চিঠি কেখন উছৰ্গা কৰিবলৈ সাৰু আহি পাইছে এতিয়া উলাই আহিয়ে কি আইনাখনৰ ওচৰতহে যায় মোক মাতিবলৈও খং মানে টাইম নাই এতিয়া আমি যাম মানে হলেশ্বৰলে যত আমাৰ প্ৰথম ফাৰ্স্ট আমি তালকে গৈছিল ন হে কাৰণে তাতে গণেশ মন্দিৰো আছে তাতে আমি মানে উছৰ্গাও কৰা হ'ব আৰু প্ৰথম যেতিয়া গৈছিলো ফাৰ্স্ট তালকে হে কাৰণে তাত সেৱা কৰি লোৱা হ'ব কাৰণ বিয়াৰ শুভ কামটো তাপাই আৰম্ভ কৰ আৰু আজি আপা এমা আছে আজি 4 তাৰিখ ন আজি এটো কাৰণে মানে আজি চিঠিখন প্ৰথম চিঠিখন গণেশক আমি দি আহিম মই ঘৰৰ পৰাই মানে উলাই কৰি আহিছো এতিয়া মানে কুৰ্তাটো লৈ আহিছো এই কুৰ্তা পিন্ধিব দিছিলে মেডামে মই বলো ব্লুটো পিন্ধিবা নেকি তুমি তাই মই কেনে ব্লুটো লৈ ললো মছো এটো পিন্ধিবা না মানে এটা কাপোৰে মই বাৰে বাৰে পিন্ধি থাকো মই বহুত এলাহ লাগে উলিয়াবলে এলিহুৱা যে মস্ত মু মানটো এটো কাৰণে এটোৱে লৈ আহিছো আৰু মানে মই এই কামেন্টত আৰু পিঠাখোৱা হস্পিটালত সোমাইছিলো হেতু কাৰণে মানে মই হইলো কুৰ্তাটো যদি পিন্ধি আহো বেমাৰী মানুহৰ আগত লাজ না লাগিব নেকি লাগিব হেতু কাৰণে ইয়াত পিন্ধি লওঁ পিন্ধা বলা আৰু আমাৰ বিয়াৰ চিঠিখন আমাৰ ফালৰ যোনখন চিঠি তাত মই অকমান ভালকে অসমীয়া ভাষাত মানে ভালকে বনাই লিখি দিছো আপোনালোকে পঢ়ি পেলাই চাব কেনেকুৱা লাগিছে জনাব আৰু সকলো বিয়ালে আহিব নিমন্ত্ৰণ জনালো প্ৰথম চিঠিখন মন্দিৰ যোৱাৰ আগতে মোৰ কাৰণে মোৰ ভগৱান সদায় প্ৰথমে মোৰ মা হয় আৰু মাক মই প্ৰথমে সেৱা এভাগ জনাই মা থাকা হলে হয়তো আজি মাৰ লগত মাও গলে হয় মানে আমাৰ লগত এনেকে মন্দিৰলৈ চিঠি দিবলে আৰু প্ৰত্যেকটো মুহূৰ্ততে এতিয়াৰ পৰা হয়তো মাক বেছিকে মনত পৰা হ'ব বিয়াখনলৈকে আই কৰি ৰেডি কুৰ্তা পিন্ধি লৈছো আৰু গামোচা লৈ লৈছো প্ৰথম এতিয়া হলেশ্বৰ মন্দিৰ যাম মানে ন আমি তাতে প্ৰথম স্টাৰ্ট কৰিছিলো যেহেতু প্ৰথম দিনা আইনাত চালাই হ'ব আৰু তাত চাই দিব নালাগে এতিয়া কুৰ্তাটো পিন্ধি লৈছো মানে কুৰ্তা আছে বহুত কেটা আছে কিন্তু মানে গডেজৰ পৰা উলিয়াই থাকিবলৈ এলাহ লাগে হেতু কাৰণে এটো দেৱালীতে পিন্ধা আছিল সদায় হেতুৱে উলাই থাকে সাৰ এটো বাহিৰত উলাই আছিল হেতু কাৰণে এটো লৈ গৈছি আহিলো আৰু লগালে এই মেডামে আকৌ উৎপাত লগাই থাকে আহিব লাগে জলদি লগাবলৈ কাৰণ 12টা আগষ্ট মানুহে চাকি জ্বলাব লাগে হেতু এটা নিয়ম বলা তেন্তে যাও মাকো লৈ যাম মানে ফটোগ্ৰাফাৰ হ'ব বলা এইখন হৈছে আমাৰ ঘৰৰ চিঠি মানে মোৰ মাহঁতৰ ফালৰ মানে মোৰ চিঠি এইখন মোৰখনত সিম্পল একো নাই লিখা নৰ্মেল যেনেকে থাকে তেনেকে আছে সাৰে কিনো একে ধুনিয়াকে লিখিছে সাকে দেখুৱাইছে নেকি এইখন সাৰহুন্তৰ চিঠি এতিয়া দুইখন চিঠি লৈ পেলাই গৈ আছো আৰু দুজন আমাৰ সাৰে পুৰাকে গামোচা লগাই লৈছে বেলেগ আৰু হিৰো মগা ঘৰৰ ওচৰতে হলেশ্বৰ যে এটো কাৰণে ভাল বেছি টাইমো নালাগে আমাৰ এটো কাৰণে আৰু আমি আজি পৰা মানে মানুহ মাতা আৰম্ভ কৰি দিম আৰু আজি আবেলি পাই আমাৰ মানে আৰম্ভ হ'ব চিঠি দিয়া তোমালোকৰ আমাৰ বাই এতিয়া আমি গৈ পেলাই দেখুৱাই আছো আমি হলেশ্বৰ মন্দিৰ একদম সোমাই গলো গেটত প্ৰথম তোমাৰ লগত অহা দিনাই আহা ন বৰষুণ দি আছিল ইয়াতে তুমি লুকাই আহিছা পলাই এতিয়া মানে মন্দিৰৰ ভিতৰত সোমাও হলেশ্বৰৰ ভিতৰত আৰু প্ৰসাদ লৈ ললো প্ৰসাদৰ লগতে চিঠি ন ভিতৰত জানো বলা পানী অকণ এই পিছল পৰিবা ধুই লোৱা ভৰি চৰি ধুই লোৱা লেতেৰা লাগি আহিব পাৰে মই হস্পিটালৰ পৰা আহিছো মোক অকণ পানী ছটিয়াই দিয়া মন্দিৰটো কিন্তু আহি কিবা এটা শান্তি লাগে ন বহুত ধুনীয়া আৰু কিবা এটা ভাল লাগে আগতে আহোঁ সোমবাৰে আহোঁ পিছফালে শিৱৰ ধুনীয়া মূৰ্তি এটাও আছে ঘৰৰ মানুহৰ লগত আহোঁ কাৰ লগত আহিম সৰুতে ইয়াৰ পিছত আমি প্ৰচলিত নিয়ম অনুসৰি এয়া গণেশ মূৰ্তিৰ ওচৰত আমাৰ বিয়াৰ চিঠিখন মানে মানুহক নিমন্ত্ৰণ জনোৱাৰ আগত প্ৰথমে আমি গণেশ দেৱতাক আগবঢ়ালোঁ আৰু তাৰ লগতে এয়া সেন্দুৰৰ পেকেট ফালি পেলাই মানে সেন্দুৰো তাতে আগবঢ়াব লাগে এইটো আমাৰ হিন্দু ধৰ্মৰ প্ৰচলিত নিয়ম হয় আৰু সেইবাবে আমি হলেশ্বৰ দেৱালয়তে গণেশৰো মূৰ্তি আছে গণেশ দেৱতাৰ ওচৰত সেইবাবে আমি আশীৰ্বাদ ললো যাতে আমাৰ আগন্তুক জীৱনটো ভালদৰে পাৰ হওক তাৰ উপৰি মানে আমাৰ জীৱনৰ সবতকৈ ডাঙৰ যেটো অনুষ্ঠান আমাৰ বিয়াখন আহি আছে তাৰ বাবে যাতে এই অনুষ্ঠানটো সুকলমে পাৰ হৈ যাওক তাৰ বাবে আমি দুইজনে মিলি আশীৰ্বাদ ললো আৰু প্ৰথমে মানে গণেশৰ ওচৰত গণেশ ভগৱানৰ ওচৰত আমি চিঠিখন আৰু সেন্দুৰ অৰ্পণ কৰিলোঁ ইয়াৰ ভিতৰতে গৈ আৰু তাতে পূজা কৰি আহি এতিয়া আমি চাকি জ্বলাওঁ
চাকি জ্বলাই হলেশ্বৰৰ দেৱালয়ৰ মেইন যোনটো মন্দিৰ তাৰ ভিতৰত আমি আশীৰ্বাদ লৈ পেলাই ঘৰলৈ যাম আৰু গতিকে আজি আমাৰ মানে বিয়াৰ কাম কাজ বহুত দিনৰ পৰা চলি আছিলে যদিও আজিৰ পৰা মানে আমাৰ প্ৰথম আৰম্ভ হৈছে আৰু প্ৰথম চিঠিখন আমি ভগৱানৰ ওচৰত অৰ্পণ কৰি আমি আগন্তুক শুভ কামৰ কাৰণে আগবাঢ়িছোঁ আপোনালোকেও সকলোৱে আশীৰ্বাদ দিব আমাৰ দুইজনৰ আগন্তুক জীৱনটো ভাল হোৱাৰ লগতে বিয়াখন যাতে ভালে ভালে পাৰ হৈ যায় সকলোকে আকৌ এবাৰ এই ভিডিঅ'টোৰ জৰিয়তে নিমন্ত্ৰণ জনাইছোঁ ভিডিঅ'টো আৰু অকণমান থাকিব মাজত কৈ দিছোঁ খালি আমাৰ বিয়া আৰু ৰিচিপশ্যনত আহিব চিঠিখনত হয়তো ডেটটো দেখিছেই আৰু আগতেও কৈছোঁ যোনেই ভিডিঅ'টো চাই সকলোৱে আহিব পাৰে ধুনীয়াকৈ মোক ফোন কৰিলে মন্দিৰত আজি বেছি মানুহ নাই মানে ন সেইটো কাৰণে ভাল হৈছে এনেই বহুত মানুহ থাকে সেৱা কৰা জেগাত হয়তো মানুহ থাকিব পাৰে আৰু ইয়াতে আহিলে এনেকৈ বাহিৰত চাকি জ্বলাই যাব লাগে আৰু ইয়াতে কথা ক'লে বোলে নিজৰ মনোকামনা পূৰণ হয় সেইটো কাৰণে মানে আমাৰ বিয়াৰ কাৰণে চাগে কথা কৈছে আৰু তো এইটো মানে চুলিখিনি আছিলে যে দিবলৈ চাগে জেগা নাপালে ইয়াতে দি দিলে কিন্তু ছাৰো আমাৰ এতিয়া চকুৱে টকুৱে পৰি নাই ভাল লাগিলে কিন্তু ভালো লাগে ন ইয়াত আহে আৰু ইয়াত মানে পুখুৰী এটা আছে বহুত ধুনীয়া আৰু এইখিনি জেগাটো মানে বহিবলৈ বহুত শান্তি ধুনীয়া লাগে ন একদম ঠাণ্ডা ধুনীয়া বতাহ মাৰি থাকে একদম মজা লাগে আৰু ইয়াতে হলেশ্বৰ দেৱালয় তেজপুৰত আছে আমি পুৰা বৰষুণেতো আমি দেখুৱাই দিছোঁ ৰখক এইফালে ধুনীয়া শিৱ বাবা মূৰ্তি আছে মানে বহুত ডাঙৰ হয় আমাৰ ছাৰে যাবলৈ ভয় কৰে কিন্তু চব মানুহ যায়েই ইয়াতে এতিয়া সেৱা কৰি ল'লে মানে তাৰপিছতে ইয়াতে মূৰ্তিজনা চাওক কিমান ডাঙৰ হয় শিৱৰ মূৰ্তি আৰু হলেশ্বৰ মন্দিৰতে আছে মই ইয়াত কাছ আছে কিন্তু ইয়াতকৈ বেছি কাছ আপোনালোকে নাগশংকৰ দেৱালয়ত পাব জামুগুৰিত বেছি আছে ওলাইছে নেকি ব'লা এইকেইটা ৰ'দো পৰি আছে অলপ আঁতৰত গৈ পেলাই আমি ৰখো দিয়া এইফালে ক'তা এইটো কাছটো কল খাব নি এয়া ফাইনেলি কাছ পালোঁ আমি ন দিদি কাছটো ওপৰলৈ উঠি আহিছিল আকৌ তলত সোমাই গ'ল নেকি আকৌ দিয়াচোন দিয়া আকৌ দিয়া এইটো উঠিব সেইটো কাছটো চোৱা উঠিব এতিয়া আমাৰ কাম খতম হ'ল ইয়াতে এতিয়া ডাইৰেক্ট ঘৰ যাওঁ আৰু দিছে সেয়া প্ৰসাদ লৈ পেলাই ঘৰলৈ যাওঁ তোমালোকৰ ঘৰটো দি পঠিয়াম আৰু প্ৰসাদ আমাৰ দেউতাটো আহি যাব আৰু আজিৰ পৰাই আমি ভাত খাব নেকি দেউতাই ভাত নাখায় দেউতাই স্কুলৰ পৰা আহিব মইহে ভাত খাম এতিয়া অলপ সময় থাকিম আমি তেতিয়ালৈকে আমাৰ ফুৰিব যোৱাৰ টিকেট কাটিব আৰু টেবলেটটো লৈ আহিছোঁ মানে মই ভিডিঅ' বনাম তোমালোকৰ ষ্টুডেণ্টবিলাকৰ কাৰণে টাইম ৱেষ্ট নকৰোঁ মানে মই কওঁ ন গতিকে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু ন কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু আমাক আশীৰ্বাদ দিব আৰু যদি আপোনালোকে আমাৰ এই 30 দিনৰ ভিতৰত কিবা চাব বিচাৰিছে মানে কেনেকৈ আমি থাকোঁ সেইটো কমেণ্ট কৰিব আমি মিনি ব্লগ দিম আৰু ন অ'কে ঠিক আছে